আগৰ খণ্ডটিত আপোনালোকে শুনিলে কৃষ্ণ গোসাঁই গল্পটিৰ প্ৰথম চোৱা। এই খণ্ডটিত শুনো আহক গল্পটিৰ শেষাংশ। 5. উপকাহিনী সাবটেক্সট। অতুলৰ মন ভালে নাই। আৰু কেইদিনমানৰ পিছতে মাধৱদেৱৰ তিথি, আৰু সি আছেহি সুদূৰ প্ৰান্তত। ইমানেই দূৰণিত যে যাওঁ বুলিলেও সময়ত গৈ সি ঘৰ ওলাবগৈ নোৱাৰে। ভাৰতবৰ্ষৰ ইংৰাজে সাজি থৈ যোৱা মেপখনক আনুমানিকভাৱে সমানে সমানে ভাগ কৰিবলৈ যদি লোৱা হয়, তেতিয়া আটাইতকৈ দীঘল ৰেখা যিডাল হ'ব, সেই ৰেখাডালৰ ইমূৰত তাৰ গাঁওখন আৰু সিমূৰত সি। অসম আৰু গুজৰাট। নাজানো কি কুলক্ষণতনো গুজৰাটত আহি বিজনেছ চোৱাৰ কথা ভাবিলোঁ। সি ভাবিলে। অতুলৰ কথা ক'বলৈ গ'লেও বৰ ভাল কথা ক'বৰ কোনো সুবিধা নাই। কোনোমতে টানি টুনি সংসাৰখন চলাই আহিছিল। পৈতৃক সম্পত্তি বুলি যিডোখৰ মাটি আছিল, সেয়াও দুভাগ হোৱাৰ পিছত আচলতে নিজৰ বুলিব পৰা মাটি তেনেই তাকৰীয়া। তাৰে বছৰটো নোজোৰে। এনেও অৱশ্যে খেতি বাতিত সি বৰ পাকৈত নহয়। বিজনেছৰ প্ৰতি তাৰ এটা মোহ সৰুৰে পৰাই আছিল। দেউতাকো আছিল এটা দোকানী। বিজনেছ বুলিলেই তাৰ মনলৈ কিয়, তাৰ দৰে আন বহুতৰ মনলৈ পাণ দোকানখনৰ কথাকেই আহে। তথাপি দেউতাকৰ লগত বহুতো কথাত বিৰোধ থকাৰ বাবে দেউতাকৰ পাণ দোকানখন সি নচলালে। কেইদিনমান ইলেক্ট্ৰিচিয়ানৰ কাম কৰিলে, কেইদিনমান হোটেল এখন চলালে, কেইদিনমান কাপোৰৰ দোকান এখনত ছেলছমেন হিচাপে থাকিলে, কেইদিনমান ভাড়া মৰা গাড়ী এখনৰ দালালি কৰিলে। তাৰ পিছত অৱশেষত আকৌ দেউতাকৰ পুৰণা দোকানখনত থকা ধোঁৱা আৰু ছাইৰে ভৰা শ্ৰীকৃষ্ণৰ কেলেণ্ডাৰখন বিচাৰি উলিয়াই নতুনকৈ ধূপ ধূনা জ্বলাই এখন পাণ দোকানকেই খুলিলে। আচলতে অতুল দুৰ্ভগীয়া। সি যি কামতে হাত দিয়ে সেই কামটো নচলে। হোটেলৰ বিজনেছ কৰাৰ সময়ত সি দেখিলে যে আমাৰ অঞ্চলটোৰ মানুহৰ বাহিৰত খোৱাৰ অভ্যাস নাই। অভ্যাস নথকাটোতো দূৰৰেই কথা, বাহিৰৰ হোটেলত খানা খোৱাটো এটা বেয়া কথা বুলিয়েই ভবা হয়। কাপোৰৰ দোকানত থাকোঁতে সি বুজিলে আমাৰ অঞ্চলৰ মানুহৰ বৰ এটা বজাৰ সমাৰ কৰাৰ চখ নাই। ৰং উৱলি যোৱা, ঘঁহনি খাই খাই এফাল উদং হোৱা একেটা গেঞ্জিকেই মানুহে যুগ যুগ ধৰি পিন্ধি থাকে। বিহুৱে পাৰ্বণে কিবা উপহাৰ দিবৰ থাকিলেও গামোচাখনেই সাৰ। হায়দৰাবাদৰ পৰা মগাই অনা গামোচাবোৰ বেচাটো কোনো প্ৰফিট নাই। ভাড়াতীয়া গাড়ীৰ দালাল হৈ থাকোঁতে সি দেখিলে এই অঞ্চলৰ মানুহবোৰৰ কোনো কলৈকো নাযায়। বিলাসিতা কি বস্তু এইবোৰ মানুহে নাজানে। দুবেলা দুমুঠি খাই থাকিব পাৰিলেই মানুহবোৰ খুচ। কোনোবা সম্বন্ধীয় মানুহ মৰিলে কাৰোবাৰ বিয়া খাবলৈ যোৱাক বাদ দি এই অঞ্চলৰ মানুহবোৰ নিজৰ ঘৰ এৰি কলৈকো নাযায়, আৰু সেইবোৰ কামৰ বাবে গাড়ী ভাড়া কৰাৰ কোনো সকাম নাই। ফলত ভাড়া গাড়ীৰ দালালি কৰা বিজনেছো নচলিল। বাকী থাকিল ইলেক্ট্ৰিচিয়ানৰ কাম। কিন্তু এতিয়া চকু মুদি ওপৰলৈ শিলগুটি এটা মাৰিলে যাৰ মূৰতেই পৰিব সেয়াই এটা ইলেক্ট্ৰিচিয়ান। পঢ়া শুনা কৰি ঘৰতে বহি থকা প্ৰতিটো ল'ৰাই ইলেক্ট্ৰিচিয়ানৰ কাম কৰে। খেতি বাতিত কোনো লাভৰ আশা নেদেখি প্ৰতিটো ল'ৰায়েই ইলেক্ট্ৰিচিয়ানৰ কাম কৰে। তাৰ মাজত ছাৰভাইভ কৰাটো কিমান মুস্কিল আপোনালোকে জানেই। গতিকে শেষত গৈ থৈ পাণ দোকান এখনেই সাৰ হ'ল। সি দেখিলে আন যিয়েই নহওক আমাৰ মানুহে পাণ আৰু তামোল খাবই খাব। পাণ তামোল খাওক বা নেখাওক, দোকানখনৰ কাষত কেৰম বা লুডু খেলাৰ বৈঠক এখন বহুৱাবই। সেই অজুহাততে এটা নহয় এটা কাষ্টমাৰ অন্তত পোৱা যাব। আন একো বিক্ৰী নহ'লেও গুটখা বিচাৰি অহা মানুহ ওলাবই। লাগিলে গুটখা খাই পইচা পিছত দিম বুলি কৈ কেতিয়াও আৰু সেই ৰাস্তা দি ভুমুকি নামাৰকে। সকলোবোৰ সহি থাকিব পৰা গ'লহেঁতেন যদি ঘৰখনত অলপ শান্তি থাকিলহেঁতেন। ৰাতিপুৱা চকু মোহাৰিয়েই জেওৰাৰ সিপাৰে বকুলি বুঢ়ীক দেখাৰ যন্ত্ৰণাটো যে কি হ'ব পাৰে সেয়া মই ভাষাৰে বুজাব নোৱাৰোঁ। মই ক'বলৈ পাহৰিছিলোঁৱেই, অতুল ৰতনৰ বাপেক। 6. প্ৰসংগ কনটেক্সট। পুৰণা চিনাকি বন্ধু এজনে অতুলক বাৰে বাৰে সোঁৱৰাই আছিল যে এই আহততলীত কোনো কাম কৰি ছাৰভাইভ কৰা সম্ভৱ নহয়। যদি সঁচাকৈয়ে বিজনেছ কৰিবৰ মন আছে, এবাৰ অন্তত বাহিৰৰ পৃথিৱীখন চাই লোৱাটো জৰুৰী। পৃথিৱীখন সঁচায়ে বহু আগবাঢ়ি গৈছে।
যিবোৰ আমি ভাবিবও নোৱাৰোঁ। সেই বন্ধুটোৰেই নেৰানেপেৰা আগ্ৰহত আৰু অতুলৰো নতুন কিবা এটা কৰাৰ চখত অতুল আহি গুজৰাট পালেহি। বিজনেছ যদি শিকিবলৈ হয়, পইচা পাতিৰ লেনদেন কেনেকৈ হয় সেয়া যদি চাবলৈ হয়, কৰ্মসংস্কৃতি কাক বোলে সেয়া যদি চাবলৈ হয়, গুজৰাটলৈ এবাৰ অহাটো জৰুৰী। সেয়ে অতুলে সাঁচতীয়া টকা ভাঙি গুজৰাট পালেহি। গুজৰাটলৈ আহি অতুলে কি কি দেখিলে সেয়া বাৰু অন্য কেতিয়াবালৈ ক'ম। কিন্তু কেইদিনমান আহমেদাবাদত থকাৰ পিছতে সি বুজিলে সকলোবোৰ ঠিকেই আছে, সকলোবোৰ ভাল। কিন্তু সেয়া এইডোখৰ ঠাইতেই ভাল। অসমত তাৰ গাঁওখনত এইবোৰ নচলিব। আৰু গুজৰাটত নিগাজিকৈ থাকি বিজনেছ কৰিবলৈ তাৰ একেবাৰেই মন নাই। প্ৰথমতে কোনোটো বস্তুৱেই তাৰ ভাল লগা নাছিল। কেনেকৈনো ভাল লাগিব? গুজৰাটৰ মানুহে কেনেকৈ খাব লাগে, কি খাব লাগে একো নাজানে। কিন্তু লাহে লাহে তাৰ সকলোবোৰ ভাল লাগিবলৈ আৰম্ভ কৰিছিল। সি লাহে লাহে দেখিবলৈ আৰম্ভ কৰিছিল কেনেকৈ দুবেলা দুমুঠি খাবলৈ নোপোৱা মানুহেও গণেশ চতুৰ্থীৰ সময়ত উত্তাল হৈ নাচে। কেনেকৈ দুখন মাৰুতি একেলগে পাৰ হ'ব নোৱাৰা গলিটোকে ভেটি কৰি একোখন বিয়া বাৰু সম্পন্ন হয়। হিমেশ ৰেশমিয়াৰ গানত কেনেকৈ একেলগে উত্তাল হয় কৌটিপতি আৰু সৰ্বহাৰা। কিন্তু মাধৱদেৱৰ তিথি যে সন্মুখত, সেইটো কেনেকৈ পাহৰা যায়? পেটুৱা গণেশক দেখি অতুলৰ হাঁহি উঠি যায়। এটা ঠেক গলিতে বিয়া পাতি সুখী হোৱা মানুহবোৰক দেখি অতুলৰ দয়া উপজে। বাঘৰ পিঠিত উঠি বহি থকা জয় অম্বেক দেখি অতুলে চিন্তা কৰে, এইজনা বাৰু কোন দেৱীৰ প্ৰতিমা? এবাৰ অতুলৰ বন্ধুটোৱে অতুলক বৰোদা নামৰ চহৰখন দেখুৱাবলৈ নিছিল। তাতে সি দেখিছিল এটা বিৰাট কোলাহল। শিল্পকলাৰ অনুষ্ঠান, ফেকাল্টি অৱ ফাইন আৰ্টছৰ কিছুমান ল'ৰা ছোৱালীক সি ৰাস্তাত শ্লোগান দি থকা দেখিছিল। ৰাজনৈতিক প্ৰতিবাদবোৰৰ প্ৰতি তাৰ কোনোদিনেই কোনো আগ্ৰহ নাছিল। সেই ল'ৰা ছোৱালীবোৰৰ মুখত এফাকি গান শুনি সি এখন্তেক থমকি ৰ'ল। দিন দহাৰে আংগন মে তেৰি মচি হে কেছি হলচল, জাগৰে মনৱা জাগনা হোগা আজ নেহি তো কল। অতুলৰ খুব চিনাকি চিনাকি যেন লাগিল গানটো। সি এখন্তেক ৰৈ ৰৈ শুনিলে। কৌতূহলৰ বশৱৰ্তী হৈ সি সন্ধান ল'লে। এইবোৰ কি? ইমানবোৰ মানুহ ৰাস্তাত কিয়? কোনোবা ছাত্ৰই হেনো ভগৱানৰ অশালীন ছবি আঁকিছিল। তাতেই কোনোবা মানুহৰ আপত্তি। ল'ৰাটোক হেনো পৰীক্ষাৰ মাজৰ পৰা উঠাই নি জেলত সুমুৱালেগৈ। কথাটো শুনি অতুলৰ হাঁহি উঠিল। মানুহবোৰৰ যেন কোনো কাম কাজ নাই। কোনে কোন ভগৱানক কেনেকৈ আঁকিছে সেইটোকে লৈ ইমানখন ঘটনা। কোনোবা জেললৈ গৈছে, কোনোবাই চাকৰি হেৰুৱাইছে, কোনোবাই ৰাজপথত চিঞৰি মৰিছে। কিন্তু সেইদিনাই ৰাতি শোৱাপাটিত দীঘল দি অতুলৰ মনলৈ বহুত চিন্তা আহিল। ভগৱান আচলতে দেখিবলৈ কেনেকুৱা? অতুলৰ দেউতাকে মানে ৰতনৰ ককাকে পুৰণা পাণ দোকানখনত এখন শ্ৰীকৃষ্ণৰ ছবি থকা কেলেণ্ডাৰ আঁৰি থৈছিল। দেউতাকৰ লগত হেজাৰ বিৰোধ থকা স্বত্তেও অতুলে নতুন দোকানখন খুলিবৰ পৰত সেই ছবিখনকে বিচাৰি বিচাৰি উলিয়াইছিল। আৰু আজিও আচলতে সেইখন দোকানত সেইখন ছবিতেই চাকি বন্তি জ্বলোৱা হয়। ইমান বছৰে চাকি বন্তি জ্বলোৱাৰ পিছত সেই ছবিখন ধোঁৱা আৰু ছাইৰে ভৰি পৰিছে। কোনেও নাজানে সেই ছবিখন অৰিজিনেলি কেনেকুৱা আছিল। অতুলেও নাজানে। আজিহে সি হঠাৎ ভাবিলে সেই ছবিখনৰ কথা। সি বুজি নাপালে কথাটো। ইমান দিনে সি কেৱল প্ৰাৰ্থনাহে গাই আহিছে। কোনোদিনেই আচলতে মূৰ তুলি চোৱা নাই। সেই ছবিখনত আচলতে কি আছে? আজি যদি কোনোবাই তাক সোধে, তই সদায়ে ৰাতিপুৱাই শুই উঠিয়েই প্ৰাৰ্থনা কৰা ভগৱানজন দেখিবলৈ কেনেকুৱা? সি উত্তৰ দিব নোৱাৰে। সি ৰাতি বহু পৰলৈকে ভাবিলে কথাটো। এৰাটো আমি আমাৰ গাঁৱৰ মানুহবোৰেতো কোনোদিনেই ভবা নাই ভগৱান আচলতে দেখিবলৈ কেনেকুৱা। কিন্তু অতুলে ভাবিলে আৰু এটা কথা, ভগৱান দেখিবলৈ কেনেকুৱা সেয়া দেখোন সকলোৱে জানে। ভগৱান শ্ৰীকৃষ্ণৰ গাৰ বৰণ নীলা, মূৰত ময়ৰাৰ পাখি, পিঠ বৰণ মানে হালধীয়া ধুতি, হাতত বাঁহী। গাঁৱৰ ভাওনাখনৰ শ্ৰীকৃষ্ণটোৰ কথাহে বাৰে বাৰে তাৰ মনলৈ আহিল। যিয়েই নহওক, এখন ছবিটো মনলৈ আহিল। কিন্তু সেইখন ছবি এই বাকীবোৰৰ লগত দেখোন একেবাৰেই নিমিলে। সেই কেলেণ্ডাৰৰ ছবিখনো নিমিলে। উৰিষ্যাৰ জগন্নাথ সি দেখিছে, সেয়া নিমিলে। দক্ষিণ ভাৰতৰ কিছুমান ভগৱান সি দেখিছে, সেইবোৰ নিমিলে। উত্তৰ ভাৰতীয়
মানে চলি আৰু ঘাগ্ৰা পিন্ধা ছোৱালীবোৰ তাৰ কল্পনাৰ ৰাধা বা যশোদাজনীৰ লগত নিমিলে। সেইদিনা ৰাতি সি খুব অস্থিৰে কটালে। আচলতে গোটেই ৰাতি সি শুবকে নোৱাৰিলে। মাধৱদেৱৰ তিথিলৈ তাৰ বৰকৈ মনত পৰিবলৈ ধৰিলে। ৰতনৰ কথাও তাৰ মনলৈ আহিল। ৰতনে যে গায়, কদমৰ গছলৈ নুঠিবা গোসাঁই ঐ, কদমৰ চনকা ডাল। হাঁহি উঠিল। স্বয়ং শ্ৰীকৃষ্ণ যেন ঘৰৰ কাষৰ অঘাইতং ল'ৰাটোহে। কদমৰ চনকা ডালে বাৰু ভগৱন্তৰ কি অপকাৰ সাধিব? এই ৰতন ল'ৰাটোক লৈ অতুলৰ দুশ্চিন্তা বহুত। গোটেই গাঁওখনৰ মানুহে তাক লপাথপা দিয়ে। কিয় যে ল'ৰাটো এনেকুৱা হ'ল? কেতিয়াবা তাৰ মতিগতি কামৰ লায়কৰ হ'ব। অতুলে ঘৰ এৰি অহাৰ সময়তো ৰতনে জেদ ধৰিছিল, অকৰামী কৰিছিল। তাৰ মনত পৰি বেয়া লাগিল যে সি ঘৰ এৰিবৰ পৰত ৰতনৰ গালত বুন্দাচৰ এটা সোধাইহে সি বাটলৈ ওলাই আহিছিল। ব্যক্তিগত জীৱনত অতুল যিয়েই নহওক কিয়, সি যিমানে সফল বা ব্যৰ্থ নহওক কিয়, বছৰৰ এটা বিশেষ সময়ত গোটেইখন গাঁৱৰ মানুহে তাৰ কথা ভাবে। মহাভাৰত সম্পৰ্কীয় নাট থাকিলে সি সদায়ে নকুল হয়। কাল্পনিক নাটত সি প্ৰায়ে ঋষিমুনি হয়। কেতিয়াবা অৱশ্যে পাৰ্বতীৰ ভাও সি ধুনীয়াকৈ দিয়ে। গাঁৱৰ ভাওনাখনত সি সদায়ে এটা অবিচ্ছেদ্য অংগ। যদিওবা তাৰ মনৰ মাজত বিৰাট হেঁপাহ আছে, এদিন নহয় এদিন ভীম বা বালি সুগ্ৰীৱৰ ভাও দিয়াৰ। কিন্তু সি আজি ৰাতি বহুত কথা ভাবি ভাবি পাৰ নেপালে। শ্ৰীকৃষ্ণ আচলতে দেখিবলৈ কেনেকুৱা? কেশৱ মাষ্টৰৰ পুতেকৰ নিচিনা? গোসাঁইৰ ঘৰৰ চনুৰ নিচিনা? ভীৰ গাঁৱৰ দাদুলৰ নিচিনা? জামুগুৰি হাতৰ তৰুণৰ নিচিনা? কেলেণ্ডাৰত দেখা ছাই আৰু ধোঁৱাৰে ঢকা সেই কেতিয়াও কোনেও মন নিদিয়া ছবিখনৰ নিচিনা? মানুহে সততে পেচাব কৰা ঠাইত মানুহে আৰু পেচাব নকৰক বুলি ভগৱানৰ ছবি এখন আঁৰি দিয়া ঠাইত থকা ফটোখনৰ নিচিনা? নে ফাইন আৰ্টছ ফেকাল্টিৰ সেই ল'ৰাটোৱে অঁকা ছবিখনৰ নিচিনা? যিয়েই নহওক কিয়, মাধৱদেৱৰ তিথিৰ কথাটো মনলৈ অহা মাত্ৰই সি বুজি উঠিলে, ইমান দূৰণিত ঘৰ সংসাৰ এৰি থকাৰ কোনো মানে নাই। পিছদিনাই সি ৰেলৰ টিকট কাটি ৰেলত জঁপিয়াই উঠিল। ৰেলত ঘৰৰ অভিমুখে আহি থাকোঁতেই সি ফোনত খবৰ পালে, এইবাৰ গোসাঁই ঘৰৰ কোনো ল'ৰা ভোজন বাহাৰ নাটৰ কৃষ্ণ হোৱা নাই। এইবাৰ গোসাঁই ঘৰৰ বাহিৰৰ অন্য জাতৰ অন্য ল'ৰা এটাহে কৃষ্ণ হ'ব। সেই কৃষ্ণটো আৰু কোনো নহয়, অতুলৰ ল'ৰা, কোনেও কোনো কামতেই ভাল নোবোলা, আটাইয়ে লপাথপা দিয়া ৰতন, ৰত্নকান্ত। ৭. ক্লাইমেক্স। আহততলী গাঁওখনৰ বিশেষত্ব এয়াই যে হেজাৰ বাধা বিঘিনিৰ মাজতো ইয়াৰ মাধৱদেৱৰ তিথিটো বা সেই তিথিৰ দিনা ভোজন বাহাৰ নাটখনি ম্লান নপৰে। কোনেও ভাবিবও পৰা নাছিল যে অতুলৰ পুতেক ৰতনে ইমান ধুনীয়াকৈ নাচিব পাৰিব। সি নাচি উঠাৰ পিছত ঘামত জুৰুলি জুপুৰি হৈ আহি যেতিয়া মণিকূটৰ কাষত চাহ একাপ খাওঁ বুলি বহিলেহি, একে একে আহি গোটেই গাঁৱৰ মানুহ আহি তাৰ ভৰিত পৰিলেহি। এৰা, এয়া কোনো নৰমনিচ নহয়, এয়া যে স্বয়ং কৃষ্ণ গোসাঁই। চাহকাপ অহাত পলম হোৱা দেখি শ্ৰীকৃষ্ণই তামোল এখনকে মুখত ভৰালে। তেনেতে একে একে আহি গোটেই গাঁওখনৰ ৰাইজে ৰতন ওৰফে শ্ৰীকৃষ্ণৰ ভৰি চুই প্ৰণাম কৰিলেহি। ভগৱান শ্ৰীকৃষ্ণৰ সমস্যা এটা হ'ল, চোবাই থকা তামোলখনৰ পিক পেলাবলৈ উঠি যাবও নোৱাৰা হ'ল। ভৰিত পৰি সেৱা কৰিবলৈ অহা মানুহৰ যে অন্ত নাই। ৰতনে গোটেই কাৰবাৰটো বেছ মজা পালে। মাজতে আহিল বকুলি বুঢ়ী। বকুলি বুঢ়ীৰ দুগালত বান্ধ নমনা চকুপানীৰ সোঁত। বকুলি বুঢ়ীয়ে কপা কপা মাতেৰে গাই গ'ল, ব্ৰহ্মা আদি কৰি জীৱ যত, মায়া সজ্জা মাজে আচয় ঘুমতি যাই, তুমি সে চৈতন্য সনাতন। আমাৰ ৰতনে কথাবোৰ একো বুজি নাপালে। ৰতনৰ চৰণৰ ধূলি গোটেই গাঁওবাসীয়ে ল'লে, বকুলি বুঢ়ীয়েও ল'লে। সেইখিনি সময়তে সি দেখিলে, দেখি নিজৰ চকুকেই বিশ্বাস যেন কৰিব নোৱাৰিলে। ক'ৰবাৰ পৰা ভুতুংকৈ আহি অতুল মানে তাৰ পিতাকেও আহি তাৰ ভৰি চুই সেৱা কৰিলেহি। ৮. উপসংহাৰ। এপিলগ। বেলি বহুত হ'ল, কিন্তু ৰতনৰ শোৱা পাতি এৰিবৰ মন নাই। ভাওনাৰ পিছদিনা সকলোৰে এনেকুৱাই অৱস্থা হয়। মাকে কেইবাবাৰো জগাই দিলেহি, তাৰ উঠিবৰ মন নাই।
আজি অলপ বেলিলৈকে শোৱাৰ মন। তামুলী খুৰাদেউ আহি ঘৰ ওলালেহি। তামুলীৰ ডাঙৰটো ল'ৰা লোকেল মদ খাই কিবা অজান বেমাৰত পৰি মৰিল। তামুলীয়ে আহি গোচৰ দিলেহি। ক'লে যে, কি হ'ল, ৰতনৰ দেখোন উমঘাম নাই? বাপেক অতুলে আহি শুই থকা ৰতনৰ গালত এটা বুন্দাচৰ বহুৱালে। ঐ, তামুলীৰ ডাঙৰটো ল'ৰা যে ঢুকাইছিল সেয়া পাহৰিলি হ'বলা। কলৰ পাত কাটিবৰ দায়িত্ব তোৰ নাছিল জানো? আজিৰ খণ্ডত আপোনালোকে শুনিবলৈ পালে সমুদ্ৰকাজল শইকীয়াৰ গল্প কৃষ্ণ গোসাঁই। গল্পটি শুনি আপোনালোকে কেনেকুৱা পালে নিশ্চয় মোক জনাবলৈ নাপাহৰিব। পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম এটি নতুন গল্পৰ সৈতে। তেতিয়ালৈকে মোক দিয়ক অনুমতি। নমস্কাৰ।